তুমি কোনোবাক বেছিকৈ মৰম কৰিলে তেওঁ যদি বহুত বেছি ইৰিটেট হৈ যায়, তুমি বেছিকৈ ভালকৈ মানে লাইক পেম্পাৰ কৰিম বুলি ভাবা, তুমি ভালকৈ কথা পাতিম বুলি ভাবা, সেই মানুহজনে ইৰিটেট হৈ যায়। তুমি মৰমখিনি মানে প্ৰকাশ কৰিব ট্ৰাই কৰি থাকা, ভালপোৱাখিনি প্ৰকাশ কৰিবৰ কাৰণে ট্ৰাই কৰি থাকা, আৰু তেওঁ মানে ইৰিটেট হৈ যায়, মানে হ'ব বে নাহিবি, ইমান চিপকি নাথাকিবি মোৰ লগত, মোৰ পৰা দূৰত যা, মোক ইমান ফোন নকৰিবি, মোক ইমান মেছেজ নকৰিবি, কামোৰ খায়, ইৰিটেট হয়। মই ভাবোঁ তুমি এজন সেনেকুৱা পাৰ্টনাৰ ডিজাৰ্ভ নকৰা, ঠিক আছে? তেওঁ লাকি যে তেওঁ তোমাক পাইছে, কিন্তু তুমি আনলাকি যে তুমি তেওঁক পাইছা। চ' তুমি নিজকে তেওঁৰ পৰা দূৰত কৰা, বেটাৰ সেইটো। তুমি নিজকে তেওঁৰ পৰা দূৰত কৰা, নহ'লে তোমাৰ লাইফটো হেল হৈ যাব, তোমাৰ লাইফটো বৰবাদ হৈ যাব। কাৰণ তোমাৰ মনত বহুত মৰম আছে, বহুত ভালপোৱা আছে, যোনটো তুমি মানে হিয়া উজাৰি দিব বিচাৰা, বা তুমি দিব নোৱাৰা, কাৰণ তেওঁ ল'বই নিবিচাৰে, তুমি দিবা কেনেকৈ, ৰাইট? চ' মই ভাবোঁ তেনেকুৱা এজন পাৰ্টনাৰৰ লগত থাকি লাভ নাই, গতিকে যাব দিয়া। আৰু এনেকুৱা এজনক সেই মৰমখিনি দিয়া যোনে ডিজাৰ্ভ কৰে, যোনে বিচাৰি আছে, ঠিক আছে?